নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে এবাৰ গোচৰ ৰুজু কৰা হৈছে। পুনৰ এক ডাঙৰ হাংগামা, কিয়নো এবাৰ পুনৰ গোচৰ ৰুজু কৰা হৈছে দেৱব্ৰত শইকীয়া, অখিল গগৈ আৰু ভূপেন বৰাৰ বিৰুদ্ধে। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। শিৱসাগৰত এবাৰ বিজেপি নেতা ময়ূৰ বৰগোহাঁই গোচৰ ৰুজু কৰিছে। ময়ূৰ বৰগোহাঁই এবাৰ অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু কৰা হৈছে গোচৰ। এটা বিশেষ ভিডিঅ'ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম। ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিলে দুটাকৈ গোচৰ তেওঁক বিৰুদ্ধে ৰুজু কৰা হৈছিলে। ইয়াৰ পাছতেই বিষয়টোক লৈ সৰব হৈছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা। জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। এবাৰ অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ যিসকল দলপতি আছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰু ইয়াৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে সৃষ্টি হৈছে তীব্ৰ বাক বিতণ্ডাৰ, কিয়নো এবাৰ গোচৰ ৰুজু কৰা হৈছে অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু লগতে ভূপেন বৰাৰো বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই মুহূৰ্তৰ এয়া এটা ডাঙৰ খবৰ। শিৱসাগৰত এবাৰ বিজেপি নেতাগৰাকীয়ে এই গোচৰ ৰুজু কৰিছে। শিৱসাগৰত অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ। আৰু শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু কৰা হৈছে গোচৰ। এটা বিশেষ ভিডিঅ'ক লৈ চৰ্চাত আছিলে বিজেপি নেতাগৰাকীৰ নাম। ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিলে দুটাকৈ গোচৰ। তাৰ পিছতেই বিষয়টোক লৈ সৰব হৈছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা। আৰু ইয়াৰ পাছতে গোচৰ ৰুজু কৰা হৈছে তিনিওৰ বিৰুদ্ধে। এই সন্দৰ্ভত কিছু মন্তব্য আছে আমাৰ হাতত, সেয়া শুনাই ল'ব বিচাৰিম। গোচৰ ৰুজু কৰিছোঁ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওপৰত, শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈৰ ওপৰত আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত যি তেওঁলোকে মিছা অভিযোগ আনিছে তাৰ ওপৰত আমি ডিফামেশ্যন কেছ তেওঁলোকে যিটো মিছা অভিযোগ আনিছে আৰু তেওঁলোকে মিছা অভিযোগৰ যোগেদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ ওপৰত আমি গোটেইখিনি ৰাখিছোঁ। আৰু 4টা বজাত আমি প্ৰেছ মিটো ৰাখিছোঁ। এইটো যে সম্পূৰ্ণ তেওঁলোকে ভুল তথ্যৰে গোটেইখিনি যে ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনি আমি গোটেইখিনি প্ৰমাণিত কৰি দিম। যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত আছোঁ, গোটেই বিষয়বস্তুটো মই চাই আছোঁ কোনে কি কৈছে কি নাই কোৱা আৰু কোনটো আধাৰত তেওঁলোকে গোটেই কথাখিনি কৈ আছে। আৰু ইতিমধ্যে তেওঁ 2খন এজাহাৰ ৰুজু হৈছে। এখন এজাহাৰ কথাৰ কোনো উল্লেখ কৰা নাই। যিখন প্ৰথম এজাহাৰ আছিলে তাততো কাৰো নামেই উল্লেখ নাই, না পইচাৰ কথা আছে, না মোৰ নামৰ কথা আছে, কোনো একো উল্লেখেই নাই। দ্বিতীয় এজাহাৰখন সম্পূৰ্ণ মেনুপুলেট কৰি তেওঁলোকে ৰুজু কৰিছে। গতিকে সেই সন্দৰ্ভত সম্পূৰ্ণ তথ্য সহকাৰে মই প্ৰেছ মিটত দাঙি ধৰিম। প্ৰথমখন যিখন এফআইআৰ সেই এফআইআৰখন ক'তো ওলোৱা নাই। প্ৰথমখন এফআইআৰ যিখন তেওঁলোকে তাত দিছিলে সেই এফআইআৰখনত মোৰ নামো নাই, তাত কোনে কি কয় পইচাৰ কথাও নাই। তাত সম্পূৰ্ণভাৱে লিখা আছে যে তেওঁলোকে 1.5 মাহে হৈছিলে ইয়াত অহা। আৰু তাৰপিছত সম্পূৰ্ণ মেনুপুলেট কৰি মেলি আৰু এখন এজাহাৰ দিছে। আৰু এজাহাৰ দিয়াখনত আমি ৰহস্য গোন্ধ পাইছোঁ আৰু এইখিনি সম্পূৰ্ণ তথ্য সহকাৰে আমি দাঙি ধৰিম। এতিয়া কাৰ বিৰুদ্ধে দিয়া হ'ল গোচৰ? আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওপৰত দিছোঁ, আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত আৰু কি কয় ভূপেন বৰাৰ ওপৰত। প্ৰশ্নটো হৈছে যে 24 তাৰিখৰ ৰাতি যি ভিডিঅ' শ্ৰমিকক প্ৰহাৰ কৰা ভিডিঅ'টো দেখুওৱা হৈছে সেইটো আপোনাৰ প্ৰৰোচনাত হৈছে বুলি কোৱা হৈছে। 15 লাখ টকা দিবলৈ থকাৰ বাবে পইচা নিদি খেদি পঠোৱা বুলি কোৱা হৈছে। এই সম্পূৰ্ণ বিধানসভাটো এই কথা বতৰাবিলাক ওলাইছে। সামগ্ৰিকভাৱে গোটেই বিষয়টো কি বুলি ক'ব? তাৰমানে প্ৰথম এখন এজাহাৰ দিছিলে, প্ৰথম এজাহাৰখনত কোনো ধৰণৰ তেনেকুৱা মোৰ কথা বা পইচা দিয়াৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষ একো কথাই উল্লেখেই নাই। আৰু তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিছে আৰু সম্পূৰ্ণ এখন তেওঁলোকে মানে এক পৰিকল্পিতভাৱে তেওঁলোকে এজাহাৰখন দিছে। তাত তেওঁলোকে বন্ধুক বাৰুদৰ কথা কৈছে। প্ৰথম এজাহাৰখনত তেনেকুৱা বাঁহৰ কিবা আৰু বেতৰ মাৰিছে বুলি কৈছে, কিন্তু সম্পূৰ্ণ দ্বিতীয় এজাহাৰখনত বন্ধুকৰ পৰা আদি কৰি তৰোৱাল আদি একদম চব কথা লিখি দিছে। আৰু এই ধৰণে যিধৰণে একদম সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো আচলতে উলিয়াই দিয়া হৈছে। যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিখিনি জাতি জনগোষ্ঠী আছিলে 30টা জাতি জনগোষ্ঠীয়ে আমাৰ বজাৰ আৰু আমাৰ পথাৰৰ উদ্দেশ্যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলে এই সংগ্ৰামখন সম্পূৰ্ণ বিফলে পৰিচালিত কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে মানে পৰিকল্পিত পৰিৱেশ সৃষ্টি কৰিছে। পৰিকল্পনা নেতৃত্বত কোন আছে? এইখিনি মই প্ৰেছ মিটত কম দাদা।
তথাপিও এতিয়া অকণমান জনাটো ভাল। নাই আমি গোটেইখিনি তথ্য সহকাৰে দিম। আমি তথ্য নিদিলে হয়তো আধৰুৱা হৈ যাব, যিহেতু আমি সম্পূৰ্ণ তথ্য সহকাৰে গোটেই কথাখিনি আমি 4টা বজাত প্ৰেছ মিটত মানে গোচৰ আপুনি যি 3গৰাকী ব্যক্তিৰ বিৰুদ্ধে দিছে অখিল গগৈ শিৱসাগৰৰ বিধায়ক তেওঁলোকৰে পৰিকল্পনা, সেইখিনি আমি তথ্য সহকাৰে দিম। দেৱব্ৰত শইকীয়াই এইখিনি কথা কৈছে। দেৱব্ৰত শইকীয়াই ইমান কথাখিনি কৈছে, ইমান জোৰে জোৰে কৈছে, যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে বিধানসভাত যি ধৰণে ৰোল প্লে কৰিবলৈ আহিলে, এই গোটেই বিষয়বস্তুখিনি ফালৰ পৰা ফালৰি কাটি আহি ডিঙত যি ধৰণে নাবালিকা কিশোৰীক ধৰ্ষণ কৰা হ'ল, এই কথাখিনি তাত স্থান নাপায়। সম্পূৰ্ণ গোটেই কথাটো ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰ কেন্দ্ৰিক কৰি এই গোটেই বিষয়টো উত্থাপন কৰিছে। গতিকে মই গোটেইখিনি তথ্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য পৰিণত হৈ গোটেই কথাখিনি কোৱা হৈছে। আৰু ভূপেন বৰাটো আগবাঢ়ি একো নাজানে, মাজতে আহি সোমাই দিছে।